অসম আৰক্ষীত সংস্কাৰ স্মাৰ্ট আৰক্ষীৰ সংস্কাৰৰ পাঠশালা ৰাজ্যৰ প্ৰতিখন থানাৰ অচিৰ সৈতে মুখ্যমন্ত্ৰীৰ সন্মিলন কি কৰিব লাগিব আৰক্ষীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম আৰক্ষীক স্মাৰ্ট আৰক্ষী হিচাপে গঢ় দিয়াৰ পোষকতা কৰিছিল প্ৰধানমন্ত্ৰীৰ কথা অনুসৰিয়ে অসম আৰক্ষী স্মাৰ্ট হৈছিল কিন্তু অসম আৰক্ষীত অভাৱ আছিল সংস্কাৰৰ শনিবাৰে কলাক্ষেত্ৰত ৰাজ্যৰ সৰ্বমুঠ ৩০৭খন থানাৰ অচিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক এই সন্মিলনত অংশ লয় শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে আৰক্ষী অধীক্ষকসকলেও সন্মিলনত মুখ্যমন্ত্ৰীৰ আহ্বান আৰক্ষীয়ে ৰাইজৰ সৈতে কৰক বন্ধুত্বমূলক ব্যৱহাৰ থানাত মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট দিওঁতে পলম হয় সেইবাবে এতিয়াৰে পৰা গেজেটেড বিষয়াই মৰণোত্তৰ পৰীক্ষাৰ দায়িত্ব ল'ব লাগিব তাৰোপৰি এছপিৰ নিমন্ত্ৰণ অবিহনে এছপিৰ কাষলৈ যোৱাৰ পৰা বিৰত থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ দক্ষ আৰক্ষী হওক কিন্তু ৰাইজক নকৰিব দুৰ্ব্যৱহাৰ আপোনালোকে যিমান পাৰে কাম কৰক কষ্টও কৰিছে কামো কৰিছে সব ভাল হৈছে মোৰ কোনো কমপ্লেইন নাই খালি মই তাতে দুখ পাওঁ যেতিয়া আমাৰ ব্যৱহাৰটো বেয়া হয় ব্যৱহাৰটো আমাৰ সুন্দৰ কৰি ৰাখিব লাগে আৰু চাব ব্যৱহাৰ ভাল হলে সোর্স মানুহে আপোনালোকক দিব পুলিশত মানুহে কথা বতৰা ক'ব যে ইয়াত গণ্ডগোল হৈ আছে এইটো কাম কৰিব লাগে ই আছিল জড়িত আমাৰ এয়াৰপোৰ্টতে যদি কোনোবা লৰা ছোৱালী কাম কৰে লক এখন ভেৰিফিকেশন লাগে কোম্পানীয়ে অসম আৰক্ষীলৈ ইনকুৱাৰীৰ কাৰণে কাগজখন পঠাই দিয়ে এবছৰ 6 মাহ আমি উত্তৰ নিদিও লৰাজনৰ হাতৰ পৰা ভাল চাকৰি এটা নোহোৱা হৈ যায় একেদৰে আৰক্ষীক নিজৰ নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিবলৈ নিৰ্দেশ মুখ্য সচিব ৰবি কোটাৰ ট্ৰেডিঙত হোৱা দুৰ্নীতিত নজৰ দিয়ক আৰক্ষীয়ে নিজ নিজ অঞ্চলত কি হৈছে খবৰ কৰক আৰক্ষীয়ে সন্মুখত আহিছে তেতিয়া আমি অ্যাকশন কৰি আছো ৰিয়াক্ট কৰি আছো এটা হৈছে আপোনালোকে ভিতৰতে থাকি যেতিয়া বস্তু হৈ আছে আমাৰ যি জায়গাত আমি ফৰেনাৰ্সক আমি দেখা নাই এনেকুৱা জায়গাটো ফৰেনাৰ্সক দেখিবলৈ পাই আছো সেইকেইটাটো একদিনত নহয় আজি নহয় আমাৰ সন্মুখত হোৱা সময়ত হোৱা নাই আগৰ পৰা হৈ আছে কিন্তু এই ইনফৰমেশন আপোনালোকে এটা সমাজত থকা ভাল এজন ব্যক্তি হিচাপে আপোনালোকে বস্তুটো জানিব কেনেকৈ হৈ আছে কি হৈ আছে আমি প্ৰিভেন্টিভ ষ্টেপ ল'ব পাৰোঁ গতিকে এনেকুৱা বহুত ধৰণৰ কথা আপোনালোকৰ পৰা আমি আশা কৰিছোঁ লগতে কাম কৰিবলৈ বিচাৰিছোঁ আৰক্ষী থানালৈ অহা কিছু লোক দুৰ্নীতিৰ সৈতে জড়িত তেনে লোকৰ পৰা আৰক্ষীক আঁতৰি থকাৰ নিৰ্দেশ আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙৰ প্ৰতিজন আৰক্ষীয়ে ৰাইজৰ সৈতে কৰিব লাগিব বন্ধুত্বসুলভ ব্যৱহাৰ যিখিনি সিভিল মানুহ থানাৰ লগত টাচত আহে তাৰ ভিতৰত কিছু খুব কম হ'লেও এটা শতাংশই দুৰ্নীতিত লিপ্ত হয় আৰু আৰক্ষীৰ লগত মিলি কিছুমান বেয়া কাম কৰে আৰু এটা সদায় কমপ্লেইণ্ট আহে সেইটো হ'ল যে অসম আৰক্ষীৰ কিছুমান বিষয়া কৰ্মীসকলৰ ব্যৱহাৰটো বেয়া হয় তাতো আপোনালোকে আমুলিয়াই দিব আৰু সেইটো কেনেকৈ শুধৰণি কৰিব পাৰে তাৰ ওপৰত আলোচনা কৰিব ওচিৰ লগত ডিছকাশ্যন কৰি যদি তাত সলিউশ্যনটো নহয় তেতিয়া এছপি সকলৰ লগত এডিশ্যনেল এছপি এছডিপিৰ লগত কথা পাতি সেইটো কৰিব লাগিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো সপোন আছে এই সপোনটো সেইটো হ'ল যে অসম আৰক্ষীক কেনেকৈ আমি পাব্লিক ফ্ৰেণ্ডলি আৰু ভাল প্ৰফেশ্যনেল ফ'ৰ্চ হিচাপে গঢ়ি তুলিব পাৰোঁ ভিডিঅ' জাৰ্নেলিষ্ট ধনজিতৰ সহযোগত জবাদেশৰ ৰিপৰ্ট NKTV+ গুৱাহাটী